আক্ৰমণ প্ৰত্যাক্ৰমেৰে আজি উত্তপ্ত হৈ পৰে কোকৰাঝাৰ চহৰ। প্ৰতিবাদকাৰী আৰক্ষীক আক্ৰমণ কৰাৰ বিপৰীতে আৰক্ষীয়ে শূন্যলৈ গুলী চালনা কৰে আৰু লাঠি চালনা তথা কন্দুৱা গেছ প্ৰয়োগ কৰি প্ৰতিবাদকাৰীক আক্ৰমণ কৰে। হাতে হাতে উদত্ত বন্দুক, মাজে মাজে শূন্যলৈ গুলী, মাজে মাজে আৰক্ষীলৈ শিলগুটি নিক্ষেপ, মাজে মাজে আৰক্ষীৰ জনতালৈ শিলগুটি নিক্ষেপ। এনেধৰণৰ ঘটনাৰ মাজত মঙলবাৰৰ দিনটো অতিবাহিত হ'ল কোকৰাঝাৰত। এয়া কোকৰাঝাৰৰ দৃশ্য। ঘনে ঘনে শুনা গৈছে আৰক্ষীৰ গুলী চালনা। মাজে মাজে কন্দুৱা গেছ প্ৰয়োগ। কোকৰাঝাৰৰ জয়পুৰ অঞ্চলৰ এই দৃশ্য ভালকৈ মন কৰক। মঙলবাৰে দিনৰ ভাগত ঘনে ঘনে ৰাজপথত পহল দি থকা আৰক্ষী শিলগুটি নিক্ষেপ কৰা হয়। আচলতে এডোখৰ মাটিক কেন্দ্ৰ কৰি স্থানীয় লোক আৰু বড়োলেণ্ড মুছলিম ছাত্ৰ সন্থাৰ সংঘাত হৈছে। এই সংঘাতৰ পৰিপ্ৰেক্ষিতত মুছলিম ছাত্ৰ সন্থাই আহ্বান দিছিল কোকৰাঝাৰ বন্ধ। বন্ধৰ সময়ত এইদৰে টহলদাৰী আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপ কৰিছিল প্ৰতিবাদকাৰী। আৰক্ষীয়ে শূন্যলৈ গুলী চালনা কৰি প্ৰতিবাদকাৰীক ৰোধ কৰিবলৈ চেষ্টা চলাইছে। ইয়াত চাওক, এইগৰাকী মহিলাই হাতত লাঠি লৈ আৰক্ষীক আক্ৰমণ কৰিবলৈ চেষ্টা চলাইছে। এইবাৰ চাওক এইজন আৰক্ষী, এওঁ আকৌ হাতত শিলগুটি লৈ প্ৰতিবাদকাৰীক আক্ৰমণ কৰিছে। দুই পক্ষৰ মাজত সৃষ্টি হোৱা এই সংঘৰ্ষত ৩জন আৰক্ষীৰ লোক আঘাতপ্ৰাপ্ত হোৱাৰ লগতে আন 2জন প্ৰতিবাদকাৰী আঘাতপ্ৰাপ্ত হৈছে। আঘাতপ্ৰাপ্ত লোকসকলক কোকৰাঝাৰৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। সঞ্জীৱ বসুমতাৰী, নিউজ লাইভ, কোকৰাঝাৰ। ক্ৰমত ৰহস্য